সকল পুনৰ স্বাগতম জনাইছো মোৰ চেনেল BWK আজি আমি কথা পাতিম কিছু ইলেক্ট্ৰিক কানেকশ্যন ডায়াগ্ৰামৰ বিষয়ে টেকনিচিয়ানবোৰে এখন ইলেক্ট্ৰিক ফিল্ডত বা গ্ৰাউণ্ডত নামো তেতিয়া কি হয় যে আমি বিভিন্ন ধৰণৰ কানেকশ্যন ডায়াগ্ৰামৰ বিষয়ে ধ্যান দিব লগা হয় আচ্ছা তাৰ ভিতৰত এটা লেখত ল'বলগীয়া বা নাম্বাৰ 1ত থকা ডায়াগ্ৰাম হৈছে আমাৰ গোডাউন ৱাৰিং তো গোডাউন ৱাৰিংটো সাধাৰণতে আমাৰ কৰা যায় যিবিলাক ধৰক ডাঙৰ ডাঙৰ গুদাম আছে দালি চাউল এইবিলাক ষ্টক কৰা যিবিলাক ডাঙৰ ডাঙৰ গুদাম আছে এই গুদামবিলাকত আচলতে সেই ৱাৰিংটো ব্যৱহাৰ কৰা হয় আচ্ছা যেটো গোডাউন ৱাৰিং হয় এই গোডাউন ৱাৰিংটোৰ এটাই লাভালাভ আছে যে গোডাউন ৱাৰিংটো কৰিলে আপোনাৰ যিকোনো এটা লাইট আননেসেসাৰি জ্বলি নাথাকে অৰ্থাৎ আমাক যেতিয়া দৰকাৰ হয় তেতিয়া আমি সেই লাইটটো জ্বলাব পাৰো আৰু আমাৰ দৰকাৰ নোহোৱা অৱস্থাত লাইটটো নুমাই যায় ধৰি লওক কেনেকুৱা যে আমি গুডাউন এটা সাপোজ 100 মিটাৰ 50 মিটাৰ 60 ইমানমান দীঘল হ'ব আৰু তো তাত আমাৰ বিভিন্ন লাইট লগাব লগা হয় বিভিন্ন নহয় বহুকেইটা লাইট লগাব লগা হয় আৰু যিবিলাক লাইট আমাক এনি টাইম দৰকাৰ নহয় সাপোজ মই দৰজাখনৰে সোমাই গৈছো একদম আপোনাৰ গুদামটোৰ একদম মূৰলৈকে শেষলৈকে সোমাই গৈছো তো তেতিয়া কি হয় যে আমি প্ৰথমত যেটো সুইচ দিম প্ৰথম অৱস্থাত যেটো সুইচ দিম লাইটটো জ্বলিল আৰু লাষ্ট যেতিয়া যাই একদম গোটে শেষৰ সাইড পাই গলো তেতিয়া আমি ধৰক গোটে লাষ্টত আমি কিবা কাম কৰিম আৰু কাম কৰি থকা অৱস্থাত আমাক প্ৰথম যেটো লাইট জ্বলাইছিল সেই লাইটটো আমাক জ্বলি নাথাকিলেও কথা নাই কাৰণ আমি যিখিনি জায়গাত কাম কৰিম সেইখিনিৰে বিশেষকৈ সেইখিনি জায়গাতে আমাক পোহৰৰ আৱশ্যক হ'ব তো কি হয় গোডাউন ৱাৰিংটোৰ লাভালাভ বুলি ক'লে এইটোৱে যে আমি শেষত কাম কৰিছো তো শেষৰ লাইটটো জ্বলি থাকিব আৰু লাষ্টত মানে প্ৰথমত যিটা আমি লাইট পাই আহিছো সেই লাইট কেইটা মানে কি নুমাই থাকিব অৰ্থাৎ সংক্ষেপ্তত ক'ব গ'লে এই হ'ব যে আমি এটা সুইচ দিছো সেই সুইচটোৰ ওপৰত এটা লাইট থাকিব সেই লাইটটো জ্বলিল নেক্সট ষ্টেপ আমি আগুৱাই যাম তাৰ পিছত আকৌ সুইচ পাম সেই সুইচটো এবাৰ অন কৰিম কৰি অহাৰ পিছত কি হ'ব যে প্ৰথম যেটো লাইট পাইছিলো সেই লাইটটো অটোমেটিক অফ হ'ব নেক্সট যেটো লাইট সুইচ দিম সেই লাইটৰ সুইচৰ ওপৰৰ লাইটটো জ্বলিব নেক্সট ষ্টেপ আকৌ সেম হ'ব যে নেক্সট আকৌ দিলো এই বিষয়টো অফ হৈ যাব সুইচ দিয়াৰ ওপৰতো জ্বলিব তেনে ধৰণে মানে সেইটোৱে আচলতে প্লাস পইণ্ট হয় গোডাউন ৱাৰিংৰ এতিয়া আমি গোডাউন ৱাৰিংটো কৰিবলৈ হলে আমাক কিছুমান মেটেৰিয়েলছৰ প্ৰয়োজন হ'ব আচ্ছা কি কি মেটেৰিয়েলছ লাগিব চাওক আমি গোডাউন ৱাৰিং কৰিব লাগিলে ফাৰ্স্ট আমাক লাগিব সুইচ আৰু সুইচ লাগিব সদায় দুটা কোৱালিটিৰ এটা লাগিব আপোনাৰ 2 ৱে সুইচ এটা নহয় বহুকেইটা লাগিব মই মানে টাইপছৰ কথা কৈছো আচলতে যে 1 ৱে সুইচ এটা লাগিব বাকি যিমানবোৰ লাইট হয় সেই লাইট বিলাকৰ অপজিটত একটা 2 ৱে সুইচ লাগিব আৰু ঠিক যিমানটা সুইচ হয় তাৰে ওপৰে ওপৰে গোটেইটা সুইচৰ ওপৰে ওপৰে একটা লাইট লাগিব আমি কানেকশ্যন ডায়াগ্ৰামটোৰ ফালে যোৱাৰ আগতে আমি এটা বস্তু বিশেষভাৱে গম পাব লাগিব যে 1 ৱে সুইচ আৰু 2 ৱে সুইচ এই 1 ৱে সুইচে কি ধৰণে ওয়ার্ক কৰে আৰু 2 ৱে সুইচে কি ধৰণে ওয়ার্ক কৰে তো মই এই সিস্টেমটো আপোনালোকক বোৰ্ডত ৰাখি কিনে বুজাব চেষ্টা কৰি আছো যে 1 ৱে সুইচ এটা কি ধৰণে ওয়ার্ক কৰে 2 ৱে সুইচ এটা কি ধৰণে ওয়ার্ক কৰে আচ্ছা বন্ধুসকল দেখিছে মই এটা ডায়াগ্ৰাম আঁকিব চেষ্টা কৰিছো এই ডায়াগ্ৰামটো হৈছে এটা 1 ৱে সুইচৰ ডায়াগ্ৰাম আৰু 1 ৱে সুইচৰ ডায়াগ্ৰামত দুটা টাৰ্মিনেল থাকে বা দুটা কানেক্টৰ থাকে কানেক্টৰ মিন্স য'ত আমি ৱে কানেকশ্যন কৰিম সেইটোৱে কানেক্টৰ আনহাতে চাই লওক এইটো 2 ৱে সুইচ হয় 2 ৱে সুইচটোত কিন্তু তিনিটা টাৰ্মিনেল থাকে বা তিনিটা কানেক্টৰ থাকে এতিয়া চাওক এই 1 ৱে সুইচ আৰু 2 ৱে সুইচে ওয়ার্ক কি ধৰণে কৰে যে 1 ৱে সুইচটোত আছে দুটা টাৰ্মিনেল আৰু এই 1 ৱে সুইচটো যদি আমাৰ তলপিনে পুশ হৈ থাকে বা অন পজিশনত থাকে তেতিয়াহলে কি হয় এই টাৰ্মিনেল দুটা এটা হৈ থাকে কম্বাইন হৈ থাকে আনহাতে 2 ৱে সুইচৰ ক্ষেত্ৰত কি হয় যদি 2 ৱে সুইচটো অন পজিশনত থাকে বা তলপিনে পুশ হৈ থাকে তেতিয়াহলে কি হ'ব যে মাজৰ কানেক্টৰটো আৰু তলৰ কানেক্টৰটো এটা হৈ থাকিব ঠিক আছে এতিয়া স্যার যদি 2 ৱে সুইচটো অফ পজিশনত থাকে ওপৰ পিনে পুশ হৈ থাকে তেতিয়া কি হ'ব যে এই 2 ৱে সুইচৰ মাজৰ যেটো কানেক্টৰ আছে এই মাজৰ কানেক্টৰটো আৰু ওপৰৰ কানেক্টৰটো এটা হৈ থাকিব অৰ্থাৎ এটো ভালকে মনত ৰাখিব যে 1 ৱে সুইচ অন পজিশনত থাকিলে কি হ'ব যে 1 ৱে সুইচৰ দুটা টাৰ্মিনেল থাকে বা দুটা কানেক্টৰ থাকে সেই দুটা কানেক্টৰ এটা হৈ থাকিব আনহাতে 2 ৱে সুইচৰ কি হ'ব 2 ৱে সুইচ যদি অন পজিশনত থাকে তেতিয়াহলে মাজৰ কানেক্টৰটো আৰু তলৰ কানেক্টৰটো এটা হৈ থাকিব আৰু যদি 2 ৱে সুইচ অফ পজিশনত থাকে তেতিয়াহলে মাজৰ কানেক্টৰটো আৰু ওপৰৰ কানেক্টৰটো এটা হৈ থাকিব ঠিক আছে তো আমি 1 ৱে সুইচৰ ওয়ার্কৰ কথা আৰু 2 ৱে সুইচৰ ওয়ার্কৰ কথা আমি গম পালো এতিয়া আমি নিশ্চিতভাৱে কানেকশ্যনটো বা কানেকশ্যন ডায়াগ্ৰামটোৰ ফালে আগবাঢ়িব পাৰো ঠিক আছে তো
তো বন্ধুসকল আপোনালোকে দেখিছে যে ইয়াত মই এটা দুটা তিনিটা চাৰিটা পাঁচটা লাইট লগাইছো আৰু সেই পাঁচটা লাইটৰ বিপৰীতে বা পাঁচটা লাইটৰ তলত এটা দুটা তিনিটা চাৰিটা পাঁচটা সুইচ লগাইছো আচ্ছা সুইচ মই মাৰ্কিং কৰি দি আছো তেতিয়া আপোনালোকৰ বুজি পোৱাত সুবিধা হ'ব 1 নম্বৰ সুইচটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 5 আনহাতে এই সুইচ গেটাৰ ওপৰত বা সুইচ গেটাৰ বিপৰীতে কি আছে একটা লাইট আছে সেই লাইট গেটা মই মাৰ্কিং কৰি দিছো যে 1 নম্বৰ সুইচটোৰ বিপৰীতে 1 নম্বৰ লাইটটো আছে এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 এটো 4 এটো 5 এটা চাওক বন্ধুসকল ইয়াত কি দেখা পাইছে যে মই প্ৰথম যেটো 1 নম্বৰ সুইচ লগাইছো সেই 1 নম্বৰ সুইচটো আছে ওৱান ওয়ে সুইচ বাকি যিমান লগাইছো পিছত এতিয়া চাওক মই ইয়াত ওৱান ওয়ে সুইচৰ পিছফালে চাৰিটা লগাইছো গটিকে বাকি পিছত যেকিটা সুইচ আছে সেই সুইচ গিটা কিন্তু গোটেই টু ওয়ে সুইচ এটা চাওক মই ইয়াত চাৰিটা পাঁচটা সুইচ লগাইছো হয়তো কিছুমান ডাঙৰ হোল থাকিব বা ডাঙৰ গুদাম থাকিব সেই গুদাম বিলাকত কি হ'ব আপোনাৰ 50টাও লগাব লাগিব পাৰে 100টাও লগাব লাগিব পাৰে গটিকে হিমান এটা মেজৰ কথা কোই নাই ইয়াত এটাই বস্তু মনত ৰাখিব লগা কথা যে এই কানেকচন বিলাক ওয়েৰ কানেকচন বিলাক মই কি ধৰণে কৰিছো এইটো বস্তুৰ ওপৰত বেছিকৈ গুৰুত্ব দিব আৰু যিমান সুইচ ন সেম টাইপ আপুনি কানেকচন মাৰি যাক ওয়েৰ বিলাক কানেকচন কৰি যাক সাকসেস হ'ব এতিয়া চাওক মই ওয়াৰ্ক কি ধৰণে কৰিছে হেতু কৈ আছো তে গোটেইকেইটা সুইচৰ ওপৰত আমি পাঁচটা সুইচৰ ওপৰত আমি পাঁচটা লাইট লগাইছো এতিয়া চাওক এই পাঁচটা লাইটৰ পৰা পজিটিভ নেগেটিভ দুটা তার ওলাই আহিছে এটা পজিটিভ তার এটা নেগেটিভ তার এটা সব নেগেটিভ যিমানটা এই যিমান গেটা লাইট লগাইছো লাইট গেটাৰ যিমান গেটা লাইটৰ নেগেটিভ আছে সেই নেগেটিভ গেটা আপুনি গোটে কম্বাইন কৰি দিয়ক অল লাইট যিমান লাইট আছে গোটে লাইটৰ আপুনি নিউট্ৰেল বিলাক কম্বাইন কৰি আনক মই চাক চিত্ৰত দেখাইছোৱে গোটে কম্বাইন হৈ আহিছে আহি কিনে মেইন নিউট্ৰেলত এসি লাইনৰ যি নিউট্ৰেল আছে এই নিউট্ৰেলত আপুনি কানেকশন কৰি দিয়ক এতিয়া আমাৰ পজিটিভ তারটো চাওক এটা চাওক মই সুইচত কি ধৰণে কানেক্ট কৰিছো যে লাইটৰ ডাইৰেক্ট নিউট্ৰেল কেটা কমন কৰিলো আনহাতে এবাৰ লাইটৰ পৰা পজিটিভ ওলাব এটা পজিটিভ গেটা মই কৰি দিছো যে প্ৰথম সুইচটোৰ ওপৰত যেটো লাইট আছে সেই লাইটৰ পজিটিভ তারটো 2 নম্বৰ সুইচৰ ওপৰৰ কানেক্টৰটোত দিছো মনত ৰাখিব এটো ভালকে মনত ৰাখিব যে প্ৰথম সুইচটোৰ ওপৰত যেটো লাইট আছে অৰ্থাৎ 1 নম্বৰ সুইচটোৰ ওপৰত যেটো 1 নম্বৰ লাইট আছে সেই লাইটৰ পজিটিভ তারটো মই কি কৰিছো যে 2 নম্বৰ সুইচৰ ওপৰৰ কানেক্টৰটো দিছো 2 নম্বৰ সুইচটো আমি 2 ওয়ে সুইচ পাই গৈছো প্ৰথমটো 1 ওয়ে পাইছো বাকি যিমান সুইচ পাইছো সব 2 ওয়ে সুইচ পাইছো তো কি কৰিছো যে প্ৰথমটোৰ 2 নম্বৰৰ ওপৰত কানেকশন কৰিছো ঠিক 2 নম্বৰ সুইচটোৰ ওপৰত যেটো লাইট আছে 3 নম্বৰ সুইচটোৰ ওপৰৰ কানেক্টৰটোত কানেকশন কৰিছো 3 নম্বৰ সুইচৰ ওপৰত যেটো লাইট আছে হেইটো মই কৰিছো কি 4 নম্বৰৰ ওপৰত কানেকশন কৰিছো ঠিক তেনে ধৰণে গোটাই বিলাক লাইটৰ আপুনি তেনেকুৱাকে কৰি যাওক অৰ্থাৎ প্ৰথম যেটো আপুনি লাইট পাব সেই লাইটটোৰ পজিটিভ তারটো নেক্সট সুইচটোৰ ওপৰত কানেকশন কৰিব লাগিব ঠিক আছে এতিয়া মই কানেকশনটো কি ধৰণে কৰিছো হেইটো কৈ আছো তো আনহাতে দেখা পাইছে যে আপোনালোকে ইয়া এটো ওৱান ওয়ে সুইচ হলটো ওৱান ওয়ে সুইচত আমি তলৰ কানেক্টৰটোত আমি ডাইৰেক্ট এসি লাইনৰ মেইন পজিটিভটো লগাইছো নেক্সট আমি কৰিছো কি যে ওৱান ওয়ে সুইচৰ ওপৰ কানেক্টৰটোৰ পৰা তাৰ পিছত যেটো টু ওয়ে সুইচ পাইছো সেই সুইচটোৰ মাজৰ কানেক্টৰটো কানেকশন কৰিছো নেক্সট 2 নম্বৰ সুইচটোৰ তলৰ কানেক্টৰটোৰ পৰা 3 নম্বৰ সুইচটোৰ মাজৰটো কানেক্ট কৰিছো নেক্সট 3 নম্বৰ সুইচটোৰ তলৰ কানেক্টৰটোৰ পৰা 4 নম্বৰটোৰ মাজৰটো কানেক্ট কৰিছো ঠিক তেনে ধৰণে যিমান সুইচ হয় গোটেই বিলাকত সেম কানেকশন কৰিলে হ'ল যে প্ৰথম পাই সুইচটোৰ তলৰ কানেক্টৰটোৰ লগত তাৰে নেক্সট সুইচটোৰ মাজৰ কানেক্টৰটো ঠিক তেনে ধৰণে কানেকশন কৰি শেষত লাষ্টত যেটো সুইচ বহাব সেই সুইচটোত কিন্তু দুটা লাইটৰ কানেকশন যাব এইটো এটা বহুত মেজৰ কথা হয় বহুত ডাঙৰ কথা হয় আপোনালোকে চিত্ৰত চাই লওক মই দেখাইছো ইয়াত যে 4 নম্বৰ সুইচটোৰ ওপৰত যেটো লাইট আছে সেই লাইটটো কি কৰিছো 5 নম্বৰ সুইচৰ ওপৰ ঘাটত লগাইছো পজিটিভ তারটো 5 নম্বৰ সুইচৰ ওপৰ ঘাটত লগাইছো আনহাতে 5 নম্বৰ সুইচৰ ওপৰত যেটো লাইট আছে অৰ্থাৎ গোটে লাষ্টত যেটো সুইচৰ ওপৰত লাইট থাকিব সেই লাইটৰ পজিটিভ তারটো গোটে লাষ্টৰ সুইচটোৰ তলৰ কানেক্টৰটো হ'ব ঠিক আছে অৰ্থাৎ তলৰ গোটে লাষ্টৰ সুইচটোৱে দুটা লাইট কন্ট্ৰোল কৰিব মনত ৰাখিব গোটে লাষ্টত যেটো সুইচ হয় হেইটোৱে দুটা লাইট কন্ট্ৰোল কৰিব ঠিক আছে এতিয়া মই ওয়াৰ্ক কি ধৰণে কৰিছে হেইটো ক'বলৈ চেষ্টা কৰি আছো এতিয়া চাওক ইয়াত আমি পাঁচটা লাইট বহাইছো পাঁচটা লাইটত নিউট্ৰেলটো গোটেইকেইটা লাইটত পাই আছে মই কমন মাৰিছো যেটো গোটেইকেইটা লাইটতে নিউট্ৰেলটো পাই আছে
এতিয়া আমি লাইট গেটাত যদি পজিটিভ দিওঁ তেতিয়াহ'লে অবভিয়াছলি লাইট গেটা সক্ৰিয় হৈ উঠিব আৰু আমি সেইটোকে বিচাৰি আছো যে লাইট গেটা জ্বলিব লাগে এতিয়া চা পজিটিভ তারটো আমি মেইন পজিটিভ তারটো কত লগাইছো যে ওয়ান ওয়ে সুইচৰ আপোনাৰ তলৰ কানেক্টৰটোত লগাইছো ঠিক আছে এতিয়া আমি আগতে পাই আহিছো যে ওয়ান ওয়ে সুইচ এটা যদি অন পজিশনত থাকে তেতিয়াহ'লে দুইটা কানেক্টৰ এটা হৈ থাকে তো সেইটো লৈ আমি ইস্তেমাল কৰিলে কি হ'ব যে আপোনাৰ ইয়াত যেটো পজিটিভ পাইছে নেক্সট এই পজিটিভ লাইনটো সুইচটো অন কৰাৰ লগে লগে ওপৰত গুচি যাব আৰু ওপৰৰটোৰ লগত এই 2 নম্বৰ সুইচটোৰ মাজৰটো কানেকশন মাৰি থোৱা আছে কি হ'ল পজিটিভ ইয়াত পালে সুইচ অন পজিশনত আছে ইয়াৰ পৰা ওপৰত গ'ল ওপৰৰ পৰা ইয়াৰ মাজতটোত গ'ল এটা বাকিবোৰ সুইচটো অফ পজিশনত আছে বাকি 2 ওয়ে সুইচবোৰ গোটেই অফ পজিশনত আছে তো কি হ'ল আগতে বাই আহিছো যে 2 ওয়ে সুইচ এটা অফ পজিশনত থাকিলে মাজৰ কানেক্টৰটো আৰু ওপৰৰ কানেক্টৰটো এটা হৈ থাকে খুব সিম্পল বুজি পোৱাত খুব সহজ হৈ গ'ল স্যাৰ পজিটিভ ইয়াৰ পৰা ইয়াত গৈছে এইটো অন পজিশনত আছে ইয়াৰ পৰা ওপৰত গ'ল ওপৰৰ পৰা ইয়াৰ মাজত কানেকশন মাৰি থোৱা আছে আৰু মাজৰ 2 ওয়ে সুইচ প্ৰথম 2 ওয়ে সুইচটো অফ পজিশনত আছে অফ পজিশনত থকাৰ লগে লগে মাজৰটো আৰু ওপৰৰটো কানেকশন হৈ আছে মাজৰটো আৰু ওপৰৰটো কানেকশন হৈ থকাৰ লগে লগে এই পজিটিভ লাইনটো এই 1 নম্বৰ সুইচটোৰ ওপৰত গুচি গ'ল তো কি হ'ল যে 1 নম্বৰ সুইচটো অন কৰি দিয়াৰ লগে লগে এই লাইটটো 1 নম্বৰ লাইটটো জ্বলিল কেনেকৈ জ্বলিল ইয়াৰ পৰা লাইনটো ইয়াত গৈছে ইয়াৰ পৰা ইয়াত গৈছে ইয়াৰ পৰা এনেকৈ উঠি গৈছে সাক বন্ধুসকল নেক্সট কি হ'ল আমি এক স্টেপ আগুৱাই গ'লো আমিতো গুদামত সোমাওতে মানে লাইলে আগুৱাই গৈ থাকিম তো নেক্সট পৰ্যায়ত আমি পালো কি এই 2 নম্বৰ সুইচটো পালো তো এতিয়া আমি 2 নম্বৰ সুইচটো যেতিয়া অন কৰি দিম অন কৰি দিয়াৰ লগে লগে কি হ'ব যে এই মাজৰ কানেক্টৰটো আৰু তলৰ কানেক্টৰটো এটা হৈ যাব ওপৰৰটো আৰু মাজৰটো বিচ্ছিন্ন হৈ যাব ওপৰৰটো আৰু মাজৰটো বিচ্ছিন্ন হৈ যোৱাৰ লগে লগে কি হৈ গ'ল যে এই লাইটটো অফ হৈ যাব 1 নম্বৰ লাইটটো অফ হৈ গ'ল আৰু নেক্সট এইটো অন কৰি দিয়াৰ লগে লগে মাজৰটো আৰু তলৰটো যেতিয়া এটা হৈ যাব পজিটিভ লাইনটো নিশ্চয় এই 3 নম্বৰ সুইচটোৰ মাজলৈকে গুচি যাব আৰু মাজত যোৱাৰ লগে লগে কি হ'ল যে এইটো অফ পজিশনত আছে মাজৰটো আৰু ওপৰটো এটা হৈ আছে ইয়াৰ পৰা লাইনটো ডাইৰেক্ট 2 নম্বৰ লাইটত গুচি গ'ল অৰ্থাৎ আপুনি কি গম পালে 1 নম্বৰ সুইচটো দিয়াৰ লগে লগে 1 নম্বৰ লাইটটো জ্বলিল 2 নম্বৰ সুইচটো অন কৰাৰ লগে লগে 1 নম্বৰটো নুমাই 2 নম্বৰটো জ্বলিল ঠিক আছে তো সেম পজিশনত আপোনালোকে এনেকৈ যাই থাকক এনেকৈ আগবাঢ়ি গৈ থাকক সেম গোটেইখিনি একেই হ'ব কেৱল অকমান জানিব লগা থাকিল ক'ত লাষ্টৰ সুইচটো আমি কি কৰিছো আপোনাৰ দুইটা কানেকশন কৰিছো এইকাৰণে লাষ্টৰটো জানিব লগা থাকিল তো লাষ্টৰ কানেকশনটো কি হ'ল চাওক আহি যেতিয়া আমি 4 নম্বৰ সুইচটো পাম 4 নম্বৰ সুইচটো পোৱাৰ লগে লগে কি হ'ল 4 নম্বৰ সুইচটো অফ পজিশনত আছে মানে কি 3 নম্বৰ লাইটটো জ্বলি আছে যেতিয়া 4 নম্বৰ সুইচটো আমি অন কৰি দিম অন কৰি দিয়াৰ লগে লগে লাইনটো ইয়াৰ পৰা এইটোত গুচি যাব ইয়াৰ পৰা এইটো অফ থাকিব ওপৰত যাব ওপৰৰ পৰা গৈ 4 নম্বৰ লাইটটো জ্বলিব আনহাতে 5 নম্বৰ সুইচটো যেতিয়া এতিয়া আমি অফ কৰি দিম অফ কৰি দিয়াৰ লগে লগে কি হ'ল যে ওপৰৰ লাইনটো বিচ্ছিন্ন হৈ গ'ল বিচ্ছিন্ন হৈ যোৱাৰ পিছত মাজৰটো আৰু তলৰটো এটা হৈ যাব অন কৰি দিয়াৰ লগে লগে আৰু 5 নম্বৰ লাইটৰ চাক দেখা পাইছে যে পজিটিভ তারটো এইটো সুইচৰ লাষ্টৰ সুইচটোৰ তলত লগাই থোৱা আছে তো কি হ'ল মাজৰ পৰা পজিটিভটো এইটোত পালে আৰু এইটোৰ পৰা এনেকৈ গৈ পজিটিভ লাইনটো পালে ঠিক আছে ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি মোৰ ভিডিও চোৱা নতুন হয় তেতিয়াহ'লে ঘণ্টা বুটামটো প্ৰেছ কৰিব যাতে নেক্সট ভিডিও দিয়াৰ লগে লগে আপোনাৰ তাত পোন প্ৰথমবাৰৰ বাবে নটিফিকেশ্যন যায় তো আজিলৈ মানে জয় অসম।